সকলোকে মোৰ আজি অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু এতিয়া মই বনাব লৈছোঁ হাঁহৰ মাংস। আপোনালোকে চাই যাব দেই। আজি আকৌ হাঁহ পুৰিছোঁ দেই। এয়া হাঁহ কাটি আছোঁ দেই। হৈ গ'ল, এতিয়া দি দিম ইয়াতে তেল। এতিয়া অকণমান সময় তেলখিনি গৰম হ'বলৈ দিম। এয়া তেল গৰম হৈ গ'ল। এতিয়া দিছোঁ ডালচেনি, ইলাচি আৰু লং। এতিয়া ইয়াতে দি দিম কাটি লোৱা পিঁয়াজ আৰু জলকীয়া দুটা। এতিয়া ভালকৈ ৰঙা হোৱালৈকে ভাজি ল'ম। এয়া এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি দিয়া হৈ গ'ল। এতিয়া দি দিম নহৰু আদা খুন্দি লোৱাখিনি। তাৰপিছতে ধুনীয়াকৈ আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াতে হালধি দি দিম। তাৰপিছতে এয়া ধনিয়া দি দিম, সেইখিনি ঘৰতে পিচি লোৱা মছলা। এতিয়া ধুনীয়াকৈ ভাজি ল'ম। মছলাখিনি ভাজা হৈ গ'ল। এতিয়া দি দিম ইয়াতে মাংসখিনি। কাৰ কাৰ প্ৰিয় হাঁহ মাংস ক'ব দেই কমেণ্ট কৰি। আমাৰ পিছে হাঁহ মাংস বহুত প্ৰিয় দেই। এতিয়া ইয়াতে দি দিম নিমখ। আমি দালি বনাইছোঁ, সেইটো কাৰণে নিমখটো জোখত দি দিছোঁ। যদি আপোনালোকে পানী বেছিকৈ জোল বনাবলৈ বিচাৰে, যদি আপোনালোকে মাংস যদি আপোনালোকে জোল খাব বিচাৰে, তেতিয়াহ'লে পানী দিব আৰু তেতিয়া সোৱাদ অনুসৰি নিমখ দি দিব। আমি মাংসটো যিহেতু অকণমান গ্ৰেভিকৈ বনাম, সেইটো কাৰণে নিমখটো আমাৰ নিজৰ সোৱাদ অনুযায়ী দিছোঁ। এতিয়া ধুনীয়াকৈ এয়া জলকীয়া পিচি লৈছিলোঁ, এতিয়া জলকীয়াখিনি দি দিম। শুকান জলকীয়া পিচি লৈছিলোঁ। এতিয়া ধুনীয়াকৈ অকণমান ভাজি ল'ম। মাংসৰ পৰা তেলটো যেতিয়ালৈকে এক্সট্ৰা হৈ ওলাই আহিব, তেতিয়ালৈকে ভাজি ল'ম মাংসটো। ভালকৈ ভাজি ল'ব লাগিব দেই মাংসটো। হাঁহৰ মাংস যিমান ভাজিব সিমান সোৱাদ হ'ব। এতিয়া ধুনীয়াকৈ ঢাকন দি 10 মিনিট ভাজি ল'ম। এতিয়া মাংসখিনি ভাজি হৈ গ'ল। ভজা ধুনীয়াকৈ মাংসখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে কাটি লোৱা আলুখিনি দি দিম। এতিয়া ধুনীয়াকৈ মিক্স কৰি ভাজি ল'ব লাগিব। কেনেকুৱা লাগিছে বাৰু ক'ব দেই। আকৌ দিছে নহয়, কি ধুনীয়া তেল ওলাইছে হাঁহটোৰ পৰা। কমেণ্ট কৰি জনাব দেই মাংস কালাৰটো কেনেকুৱা হৈছে। অকল ঘৰতে পিচি লোৱা গোটা মছলা দিছোঁ, পেকেটৰ মছলা একো ব্যৱহাৰ কৰা নাই। ঘৰতে পিচি ৰখা মছলা ব্যৱহাৰ কৰিব, তেতিয়া বহুত ধুনীয়া সোৱাদ হয় খাবলৈ। এতিয়া আকৌ ধুনীয়াকৈ লৰাই ল'ম। খাওঁ খাওঁ লাগিছেনে বাৰু, জনাব দেই।
এয়া আমাৰ এতিয়া হাঁহ মাংস ভজা হৈ গৈছে, কিন্তু আলুটো আৰু অকণমান সময় লাগিব। আলুটো অলপ ডাঙৰ ডাঙৰকৈ দিছোঁ, ডাঙৰ ডাঙৰকৈ দিলে খাবলৈ ভাল হয়। এতিয়া আকৌ 5 মিনিট ভাজি পানী দিম। এয়া আমাৰ মাংস ভাজি লোৱা হৈ গ'ল। এতিয়া ধুনীয়াকৈ গৰম কৰি লোৱা পানী দিব দেই। আলুখিনি মানে 50% সিজিলে, এতিয়া আৰু 50% সিজিব আৰু পানীকণ দি দিছোঁ ধুনীয়াকৈ। এতিয়া পূৰা 15-20 মিনিট উতলিবলৈ দিম, তেতিয়া ঢাকন দি ঢাকি দিম। এয়া আমাৰ হাঁহ মাংস প্ৰায় হৈ গৈছে। এতিয়া ইয়াতে পিচি লোৱা জালুকৰ গুড়ি আৰু গোটা গৰম মছলা পিচি লৈছিলোঁ, এতিয়া ইয়াতে দি দিম। আৰু অকণমান পানী আখলি দি দিব লাগিব লাষ্টত। এতিয়া ধুনীয়াকৈ লৰাই, আৰু দেখিছেনে বন্ধু বান্ধৱীসকল কি ধুনীয়া কালাৰ হৈছে, দেখিছে কেনেকুৱা হৈছে জনাব দেই কালাৰটো। এতিয়া আৰু 10-15 মিনিট পানীটো অকণমান শুকাবলৈ দিম, অকণমান গ্ৰেভি নিচিনাকৈ বনাম। এতিয়া ধুনীয়াকৈ দেখিছে নহয় কেনেকৈ উতলিছে বকবককৈ। এতিয়া গৰম মছলা দিয়া হৈ গ'ল। এতিয়া 15 মিনিট উতলাই ল'ম, এতিয়া ঢাকন দি দিম। এই আমাৰ মাংস হৈ গ'ল, এইয়া মাংস হৈ গ'ল ধুনীয়াকৈ। এইয়া দেখিছে নহয় কিমান ধুনীয়া হৈছে। এয়া কাৰোবাৰ খাবলৈ মন গ'লে আহিব দেই আমাৰ ঘৰত হাঁহৰ মাংস। এতিয়া গেছ ষ্টভটো বন্ধ কৰি দিম, বন্ধ কৰি ঢাকন দি এতিয়া এয়া আপোনালোকলৈ সজাইছোঁ দেই। এয়া থালি আপোনালোকলৈ সজালোঁ দেই। আজি থালিখনত এয়া বেঙেনা ফ্ৰাই, দালি আৰু ঔটেঙা, আৰু ইয়াত হাঁহৰ মাংস, আলু গ্ৰেভি, আৰু ইয়াত মিক্স ভাজি। এয়া আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব দেই।